ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ বশিষ্ঠ আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত 11টাকৈ ড্ৰাগছ আসক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে কিছুদিনৰ পূৰ্বে আৰক্ষীয়ে আটক কৰিছিল 20জনকৈ যুৱকক পুনৰ 11জনকৈ ড্ৰাগছ আসক্তক আটক কৰা হৈছে আৰু নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে সঁচাই জনাইছে বহুতত জনাইছে বিগ ব্ৰেকিং বহুতত মহানগৰ আৰক্ষীৰ বৃহৎ অভিযান অভিযানত আটক কৰা হৈছে 11 ড্ৰাগছ আসক্ত যুৱকক আটক কৰা সকলৰ ভিতৰত আছে বহু কেইজন ছাত্ৰ খানাপুৰৰ পৰা বশিষ্ঠ আৰক্ষী আটক কৰিছে যুৱক কেইজনক কিছুদিনৰ পূৰ্বে বশিষ্ঠ আৰক্ষী আটক কৰিছিল প্ৰায় 20জনকৈ যুৱকক আৰু পুনৰ আটক কৰা হৈছে 11জনকৈ যুৱকক বৃহৎ নেক্সাছৰ একাংশই চলাই গৈছে ভয়ংকৰ কাণ্ড ড্ৰাগছৰ কবলত পৰিছে বৰ্তমানৰ নৱপ্ৰজন্ম কিছুদিনৰ পূৰ্বে আৰক্ষীয়ে 20জনকৈ যুৱকক আটক কৰিছিল আৰু পুনৰ আৰক্ষী অভিযান চলাই 11জনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আমি তাৰ পিছতেই আৰক্ষীয়ে নিচামুক্তি কেন্দ্ৰলৈ তেওঁলোকক লৈ গৈছে মহানগৰ আৰক্ষীৰ বৃহৎ অভিযান 11জনকৈ ড্ৰাগছ আসক্ত যুৱকক আটক কৰা হৈছে আটক কৰা সকলৰ ভিতৰত বহু কেইজন ছাত্ৰ আছে খানাপুৰৰ পৰা বশিষ্ঠ আৰক্ষী আটক কৰিছে যুৱক কেইজনক আৰু কিছুদিনৰ পূৰ্বে বশিষ্ঠ আৰক্ষী আটক কৰিছিল প্ৰায় 20জনকৈ যুৱকক বৃহৎ নেক্সাছৰ একাংশই চলাই গৈছে ভয়ংকৰ কাণ্ড 11জন যুৱকৰ ভিতৰত অধিকাংশই চালক আছে আৰু কলেজৰ ছাত্ৰ আছে বশিষ্ঠ থানালৈ প্ৰথমে লৈ যোৱা হয় তাৰ পিছতেই বশিষ্ঠ আৰক্ষীয়ে নিচামুক্তি কেন্দ্ৰলৈ তেওঁলোকক প্ৰেৰণ কৰিব বশিষ্ঠ আৰক্ষীয়ে কিছুদিনৰ পূৰ্বে 20জনকৈ ড্ৰাগছ আসক্তক আটক কৰিছিল আৰু পুনৰ 11জনকৈ ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হৈছে জনাইছো যুৱ প্ৰজন্ম বৰ্তমান ড্ৰাগছৰ কবলত পৰিছে ড্ৰাগছৰ কবলত পৰি নিজৰ জীৱন ধ্বংসৰ গৰাহলৈ লৈ গৈছে আৰু নৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু গুৱাহাটী মহানগৰৰ বশিষ্ঠ আৰক্ষীয়ে বৃহৎ অভিযান চলাইছিল কিছুদিনৰ পূৰ্বে অভিযান চলাইছিল 20জনকৈ যুৱকক আটক কৰিছিল ড্ৰাগছ আসক্ত যুৱকক আৰু পুনৰ 11জনকৈ ড্ৰাগছ আসক্ত যুৱকক আৰক্ষীয়ে আটক কৰিছে ইয়াৰ ভিতৰতেই অধিক চালক আছে আৰু কলেজৰ ছাত্ৰ আছে পঢ়া শুনা কৰা ছাত্ৰ তেওঁলোকে ইয়াতে পঢ়িবলৈ আহে কিন্তু ড্ৰাগছৰ কবলত পৰিছে নিজৰ জীৱন ধ্বংসৰ গৰাহলৈ তেওঁলোকে নিজে লৈ গৈছে যদি আপোনাৰ সন্তান যদি গুৱাহাটী মহানগৰীত পঢ়ি আছে তেনেহ'লে কিন্তু সচেতন হওক কাৰণ ইয়াত পঢ়িবলৈ আহি ড্ৰাগছৰ গৰাহত পৰে ড্ৰাগছ আসক্তিত তেওঁলোকে পৰি যায় আৰু ড্ৰাগছ আসক্তিত পৰি ড্ৰাগছৰ কবলত পৰি এনেদৰে নিজৰ জীৱন ধ্বংসৰ গৰাহলৈ তেওঁলোকে নিজে লৈ যায় বশিষ্ঠ আৰক্ষী অভিযান চলাই 11জনকৈ ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হৈছে বৃহৎ সাফল্য বুলি ক'ব লাগিব তেওঁলোকে জানিবলৈ দিছে যে নিচামুক্তি কেন্দ্ৰলৈ তেওঁলোকক প্ৰেৰণ কৰা হ'ব তেওঁলোকক সুস্থ কৰি তোলা হ'ব কিছুদিনৰ পূৰ্বে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু 20জনকৈ যুৱকক আটক কৰিছিল বশিষ্ঠ আৰক্ষীয়ে আৰু পুনৰ 11জনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হৈছে তেওঁলোকক বশিষ্ঠ আৰক্ষীয়ে নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিব জনাইছো খানাপাৰাৰ পৰা বশিষ্ঠ আৰক্ষী আটক কৰিছে 11জনকৈ ড্ৰাগছ আসক্ত যুৱকক মহানগৰ আৰক্ষীৰ বৃহৎ অভিযান বুলি ক'ব লাগিব অভিযানত 11জনকৈ ড্ৰাগছ আসক্ত যুৱকক আটক কৰা হৈছে তাৰ ভিতৰত ড্ৰাইভাৰ আছে ছাত্ৰ আছে খানাপাৰাৰ পৰা বশিষ্ঠ আৰক্ষী আটক কৰিছে সকলোকে আৰু কিছুদিনৰ পূৰ্বে বশিষ্ঠ আৰক্ষী আটক কৰিছিল 20জনকৈ যুৱকক বৃহৎ নেক্সাছৰ একাংশই ভয়ংকৰ কাণ্ড চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় গুৱাহাটী মহানগৰীত চলি আছে তাৰ মাজতে নৱপ্ৰজন্ম কিন্তু ড্ৰাগছৰ গৰাহত পৰিছে ড্ৰাগছৰ কবলত পৰিছে তেওঁলোকে ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে নিজৰ জীৱন তেওঁলোকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে আপোনাৰ সন্তান যদি গুৱাহাটী মহানগৰত পঢ়ি আছে তেনেহ'লে কিন্তু সচেতন হওক কাৰণ নিজৰ জীৱন এনেদৰে ধ্বংসৰ গৰাহলৈ নিজেই ঠেলি দিছে তেওঁলোকে ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে 20জনকৈ যুৱকক কিছুদিনৰ পূৰ্বে যি আৰক্ষী আটক কৰিছিল তেওঁলোকৰ ভিতৰতো যুৱক আছিল প্ৰায় পঢ়া শুনা কৰা যুৱক আৰু বৰ্তমান 11জনকৈ যুৱকক যি আটক কৰা হৈছে বশিষ্ঠ আৰক্ষী যি আটক কৰিছে তাৰ ভিতৰতো চালকৰ লগতে পঢ়া শুনা কৰা যুৱকে আছে কলেজৰ ছাত্ৰ আছে বহু সংখ্যক কলেজৰ ছাত্ৰ আছে
11জন যুৱকৰ ভিতৰত চালক আছে আটাইকেইজনে যুৱ প্ৰজন্মৰ নৱপ্ৰজন্মৰ তেওঁলোকে ড্ৰাগছৰ কবলত পৰি নিজৰ জীৱন কিন্তু ধ্বংসৰ গৰাহলৈ লৈ গৈছে এইভাবে সচেতন হওক আপোনাৰ সন্তান যদি গুৱাহাটী মহানগৰীত পঢ়ি আছে তেনেহ'লে কিন্তু সাৱধান হওক গুৱাহাটী মহানগৰ আৰক্ষীৰ বৃহৎ অভিযান বুলি ক'ব লাগিব খানাপাৰাৰ পৰা বশিষ্ঠ আৰক্ষী আটক কৰিছে 11জনকৈ ড্ৰাগছ আসক্ত যুৱকক আৰু 11জন যুৱকৰ ভিতৰত আছে চালক আৰু কলেজৰ ছাত্ৰ আছে আৰু কিছুদিনৰ পূৰ্বেও 20জন যুৱকক আটক কৰিছিল বশিষ্ঠ আৰক্ষীৰ বৃহৎ অভিযান বুলি ক'ব লাগিব বৃহৎ নেক্সাছৰ একাংশই ভয়ংকৰ কাণ্ড চলাই গৈছে গুৱাহাটী মহানগৰীত মহানগৰ আৰক্ষীৰ প্ৰচেষ্টাত 11 ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হৈছে